মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখনৰ ফিজিক্সৰ 13 নম্বৰ চেপ্টাৰটো পঢ়াই আছিলোঁ আৰু সেই চেপ্টাৰটো ইতিমধ্যে মোৰ 3টামান ভিডিঅ' হৈ গৈছে। তোমালোকে ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলত গৈ প্লেলিষ্টত ক্লিক কৰি দিবা, তেতিয়া তোমালোকে ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ পাবা। অকল এইটো চেপ্টাৰ বুলি নহয়, কিতাপখনৰ কেইবাটাও চেপ্টাৰে গ'ল মোৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মিলাই। ভিডিঅ'সমূহ চাবলৈ হ'লে চেনেলটোত গৈ প্লেলিষ্টত ক্লিক কৰি দিবা আৰু যদি কিবা নুবুজা তেতিয়া তোমালোকে মোক কমেণ্ট কৰি জনাবা। মই তোমালোকক যিমান পাৰোঁ আৰু অলপ সহজকৈ বুজাই দিবলৈ যত্ন কৰিম। কোনটোকা নাই বুজা সেইটো পেজ নাম্বাৰটোৱে বা পইণ্টটো কৈ দিলেই মই ধৰিব পাৰিম তোমালোকে কি বুজি পোৱা নাই। বাৰু এতিয়া আহোঁ, আজি আমি পঢ়িম সলেনয়েড কি, সলেনয়েডৰ বিষয়ে পঢ়িম, মানে পেজ নাম্বাৰ 239 কি 229ত আছে। এইটো প্ৰবাহৰ বাবে সলেনয়েড কুণ্ডলিত চুম্বক ক্ষেত্ৰ, এইটো তাৰমানে ইয়াৰ আগলৈকে আমাৰ পোন পৰিবাহী ক্ষেত্ৰত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ, বৃত্তাকাৰ কুণ্ডলীৰ ক্ষেত্ৰত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ বিষয়ে পঢ়িলোঁ। আজি এতিয়া আমি পঢ়িম সলেনয়েড কি আৰু সলেনয়েডৰ সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ, মানে সেইটো একদম আহি থকা এটা প্ৰশ্ন, সলেনয়েড কি আৰু সলেনয়েডৰ যিটো চিত্ৰ, মানে এটা প্ৰবাহযুক্ত বিস্তৃত কুণ্ডলীৰ মাজেৰে আৰু কেওকাষে হোৱা চুম্বক বলৰ ৰেখা, মানে সলেনয়েডৰ চিত্ৰটো আঁকিবলৈ আহিব। এই চিত্ৰটো তাৰমানে এইটো একদম আহি থকা এটা মানে প্ৰশ্ন। এতিয়া কি সলেনয়েড কিনো চোৱাচোন, কি দিছে যে চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক সলেনয়েড বুলি কোৱা হয়। একদম এটা দাগ মাৰি থোৱা, কি কৈছে যে চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা, খুব ঘনকৈ ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক সলেনয়েড বোলে। একদম মুখস্থ হৈ থাকিব লাগিব, এইটো এটা দাগ মাৰি লোৱা। সলেনয়েড কাক বোলে, তাৰমানে মুঠতে পৰিবাহী তাঁৰৰ মানে এনেকুৱা বহু পাকযুক্ত বৃত্তাকাৰ কুণ্ডলীক কি বুলি কোৱা হয়, সলেনয়েড বুলি কোৱা হয়। যে এটা প্ৰবাহযুক্ত সলেনয়েডৰ কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ আৰ্হি চিত্ৰত দেখুওৱা হৈছে। সেই চিত্ৰটো আঁকিবলৈ আহিব। মানে এই চুম্বক ক্ষেত্ৰৰ আৰ্হিৰ লগত দণ্ড চুম্বক এডালৰ কেওকাষে সৃষ্টি হোৱা আৰ্হিৰ তুলনা কৰা। এই দুয়োটা দেখিবলৈ একেনে, যে হয় সিহঁত একেই। যে আচলতে তাৰমানে আমি দণ্ড চুম্বকত যে চুম্বক বলৰেখা আঁকিছিলোঁ তেনেকৈ আঁকিব লাগে, মানে একেবাৰে একেই আৰু তেনেকৈ সেইটো কৈছে যে আচলতে সলেনয়েডৰ এটা মূৰে চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে। এটা সলেনয়েড কি প্ৰথম ক'লোঁ যে বহু পাকযুক্ত বৃত্তাকাৰ কুণ্ডলীক কি বুলি কোৱা হয়, সলেনয়েড বুলি কোৱা হয়। আৰু এই সলেনয়েডে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰখন দণ্ড চুম্বকত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ সৈতে একে হয়, কাৰণ সলেনয়েডৰ এটা মূৰ উত্তৰ মেৰু হিচাপে যেতিয়া সলেনয়েডটোক কাৰণ সি প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলী, গতিকে যেতিয়া তাৰ মাজে প্ৰবাহ চালিত হৈ যায় তেতিয়া সলেনয়েডৰ এটা মূৰে দণ্ড চুম্বকৰ উত্তৰ মেৰুৰ নিচিনা কাম কৰে আৰু আনটো মূৰে দণ্ড চুম্বকৰ দক্ষিণ মেৰুৰ নিচিনা কাম কৰে, যাৰ বাবে চুম্বক ক্ষেত্ৰখনো কি হয়, সেই দণ্ড চুম্বকৰ উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰখনৰ দৰে প্ৰায় একে হয় বুলি কৈছে। গতিকে কি কৈছে যে এই দুইটা দেখিলে একে যে হয় সিহঁত একে। আচলতে কিয় একে হয়, আচলতে সলেনয়েডৰ এটা মূৰে চুম্বক উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে, যাৰ বাবে দণ্ড চুম্বকৰ সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰখনৰ সৈতে ইয়াৰ চুম্বক ক্ষেত্ৰখন একেই হয়। যে সলেনয়েডৰ অন্তৰ্ভাগৰ বলৰেখাবিলাক সমান্তৰাল সৰল ৰেখা হয়। ইয়াৰ অৰ্থ এই যে সলেনয়েডৰ অন্তৰ্ভাগৰ সকলো বিন্দুত চুম্বক ক্ষেত্ৰ একে হয়, অৰ্থাৎ সলেনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ সুষম প্ৰকৃতিৰ হয়। মানে সলেনয়েডৰ যেনেকৈ দণ্ড চুম্বকৰ ভিতৰত চুম্বক বলৰেখাবোৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায় বুলি কৈছিলোঁ আৰু সমান্তৰাল হয় বুলি কৈছিলোঁ, পঢ়াইছিলোঁ যেতিয়া চুম্বক বলৰেখাৰ ধৰ্ম পঢ়াইছিলোঁ। আৰু দণ্ড চুম্বকৰ ভিতৰত তাৰমানে এখন সুষম চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়, তেনেকৈ সলেনয়েডৰ ভিতৰতো কি হয়, সুষম চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। যে কোমল লুৰ দৰে চুম্বক পদাৰ্থৰ টুকুৰা এটা সলেনয়েডৰ অন্তৰ্ভাগত ৰাখি, একদম দৰকাৰী এটা বাক্য, যে কোমল লুৰ দৰে, কোমল লু বুলি কওঁতে লু সাধাৰণতে কোমল, লোহা একেবাৰে আমি যেতিয়া ধাতুৰ চেপ্টাৰটো পঢ়িছিলোঁ, ধাতু নিষ্কাশনৰ সময়ত ধাতুৰ চেপ্টাৰটো, ধাতু অধাতু চেপ্টাৰ, তাত আমি পাইছিলোঁ যে বিশুদ্ধ লু কোমল,
দৃঢ়তা প্ৰদান কৰিবলৈ তাত কিবা কাৰ্বন সাধাৰণতে কাৰ্বন মিহলি কৰা হয় গতিকে কোমল লুৰ দৰে কৈছে যে কোমল লু তাৰমানে বিশুদ্ধ লু যে কোমল লুৰ দৰে চৌম্বক পদাৰ্থ কি কৈছিলোঁ আকৌ দেই মই একদম ফাৰ্ষ্ট ভিডিঅ'টোৱে চৌম্বক পদাৰ্থ কি যে চুম্বকে যিবোৰ পদাৰ্থক আকৰ্ষণ কৰে সেই পদাৰ্থবিলাকক কি বুলি কোৱা হয় চৌম্বক পদাৰ্থ বুলি কোৱা হয় কিয় আকৰ্ষণ কৰেও দিয়া হৈছিলে যে ফাৰ্ষ্ট ভিডিঅ'টো চাবা এইটো চেপ্টাৰৰ যে কোমল লুৰ দৰে চৌম্বক পদাৰ্থৰ টুকুৰা এটা সলেনয়ডৰ অন্তৰ্ভাগত ৰাখি তাক সলেনয়ডৰ অন্তৰ্ভাগৰ শক্তিশালী চৌম্বক ক্ষেত্ৰৰ প্ৰভাৱত চুম্বকলৈ ৰূপান্তৰ কৰিব পাৰি গতিকে চুম্বক কেনেকৈ সৃষ্টি কৰা হয় সলেনয়ডৰ ভিতৰত কোমল লু ৰাখি দিয়া হয় কোমল লু ৰখা হয় কোমল লু ৰাখি পেলাই তাৰমানে সলেনয়ড হৈছে বৃত্তাকাৰ কুণ্ডলী বহুপাকযুক্ত বৃত্তাকাৰ কুণ্ডলী তাৰমানে আমাৰ যে সেই ডট পেইনৰ স্প্ৰিংডাল কৈছোঁ সেই স্প্ৰিংডালেই তাৰমানে সেই স্প্ৰিংডালৰ দুটা মূৰ যদি মই বেটেৰীৰ লগত কানেক্ট কৰি দিওঁ সেয়াই তাৰমানে আচলতে সলেনয়ড কিন্তু একদম বহু পাকযুক্ত খুব ঘনকৈ পাক ইটোৰ লগত সিটো পাক লাগি থাকিব মানে সেই পাকযুক্ত বৃত্তাকাৰ কুণ্ডলীক কি বুলি কোৱা হয় সলেনয়ড বুলি কোৱা তাৰ মাজেদি যদি লুৰ দণ্ডডাল কোমল লুৰ দণ্ড এডাল ভৰাই দি পেলাই সেই প্ৰবাহ চালিত কৰি দিয়া হয় খুব শক্তিশালী প্ৰবাহ চালিত কৰি দিয়া হয় তেতিয়া কোমল লুৰ দণ্ডডাল কি হ'লে পৰিৱৰ্তন হয় চুম্বকলৈ পৰিৱৰ্তন হয় গতিকে সেয়া কেনেকৈ চুম্বক সৃষ্টি কৰা হয় বুলি যদি এইখিনিতে চুম্বকলৈ কেনেকৈ ৰূপান্তৰ কৰা হয় বা সলেনয়ড এইটো এটা প্ৰশ্ন মানে দেই এতিয়া গতিকে সলেনয়ডৰ আমি চিত্ৰটোকে চাওঁচোন কি হৈছে কিন্তু সলেনয়ডৰ কৈছে যে এটা মূৰ উত্তৰ মেৰু হ'ব আৰু আনটো মূৰ দক্ষিণ মেৰু হ'ব এতিয়া প্ৰথম কথা হ'ল একদম আহি থকা চিত্ৰ ইয়াত একোৱে পঢ়িবলৈ নাই পঢ়িবলগীয়াখিনি মই পঢ়ি দিলোঁ সলেনয়ড কি আৰু সলেনয়ডত সৃষ্টি হোৱা চুম্বক বলৰেখাৰ চিত্ৰ সেই কিতাপৰ যিটো চিত্ৰ তাৰমানে সেইটো কিমান অকণমানিকৈ আঁকি থৈ নাহিবা অকণমান ডাঙৰকৈ আঁকিবা কিন্তু মই তোমালোকক এটা বুজাবৰ কাৰণে আঁকিম এয়া ধৰি ল'লোঁ এয়া সলেনয়ড তাৰমানে মই তোমালোকক বুজাবৰ কাৰণে আঁকিছোঁ এই ধৰণে এয়া সলেনয়ড হ'লনে এয়া তাৰমানে এইটো যিহেতুকে ধনাত্মক এইটো গতিকে প্ৰবাহ এয়া পৰা ইয়ালৈ যাওঁতে এইফালে এয়া মই এনেকৈ ঘূৰাইছোঁ ন এয়া এইফালে গ'ল এয়া গ'ল তাৰমানে এনেকৈ গৈ এয়া এইটো কোনফালে এয়া তাৰমানে এনেকৈ কৈ এয়া আহিলে এইটো যে এনেকৈ আঁকিছিলোঁ এয়া ওলাই গ'ল এয়া তাৰমানে হৈছেনে এয়া এতিয়া ইয়াত তাৰমানে চুম্বক বলৰেখা যেতিয়া আঁকিম আমি চুম্বক বলৰেখা যেতিয়া আঁকিম এয়া তাৰমানে এয়া হ'ল তেনেকৈ এয়া দুডাল আঁকিলোঁ ধৰি ল'লোঁ ইয়াৰ মাজেদি তাৰমানে এইবিলাকৰ এয়া আৰু কিছুমান এয়া কি হ'ব মাজত এয়া তাৰমানে এতিয়া কথা হ'ল ইয়াৰ যেতিয়া এফালৰ পৰা এফালে এনেকৈ প্ৰবাহ গৈছে এই মূৰটো এয়া এন এয়া এছ হিচাপে কাম কৰিব এই সলেনয়ডৰ মূৰটোতে ফলত কি হৈছে তাৰমানে এয়া তাৰমানে এইটো কোনফালে ওলাব এয়া বুজি পাইছা বুলি ভাবিছোঁ তাৰমানে যিহেতুকে এই সলেনয়ডে এই পাকটোৱে এইটোৱে কি হিচাপে কাম কৰিব বুলি কৈছে যেতিয়া এয়া তাৰমানে এইটো যেতিয়া বেটেৰী মূৰৰ লগত এয়া সংযোগ হোৱাৰ লগে লগে ই কি হৈছে দণ্ডচুম্বক এডালৰ নিচিনা কাম কৰিব এই যে দণ্ডচুম্বক এডাল আছিলে এই দণ্ডচুম্বকডাল আছিলে যে সেই দণ্ডচুম্বকডালৰ নিচিনা কাম কৰিব এইফালে কোনোবা এফালে এন মূৰ আহিব কোনোবা এফালে এছ মূৰ আহিব যিহেতুকে মই প্ৰবাহিত এই ধৰণে দেখুৱাইছোঁ গতিকে এইফালে এন আহিছে বুলি ধৰিলোঁ এইফালে এছ আহিছে বুলি ধৰিলোঁ
যাৰ বাবে আমি জানো যে দণ্ডচুম্বকৰ বাহিৰত চুম্বক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে গতিকে এয়া উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰিছে চোৱা এয়া মই দুডালে আঁকিছোঁ তেনেকৈ উত্তৰ মেৰুৰ পৰা ওলাইছে দক্ষিণ মেৰুত প্ৰৱেশ কৰিছে গতিকে কেনেকৈ আঁকিছোঁ ইয়াত এয়া উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰিছে এয়া আৰু ভিতৰত কি হ'ব দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যাব তেতিয়াহ'লে সেইকাৰণে মই ভিতৰেদি আঁকি দিছোঁ আৰু এয়া তলৰডাল এয়া তাৰমানে কোনফালৰ পৰা ওলাব এইডাল এনেকৈ যদিও আঁকিছোঁ এই উত্তৰ মেৰুৰ পৰা ওলাই এই দক্ষিণ মেৰুত সোমাব কথা এইটো তাৰমানে কি এইটো তাকে তোমাৰ কিতাপত কি কৰিছে এই বৰ্তনীটোক মাজত ভৰাই দিছে সৰুকৈ আঁকিছে বৰ্তনীটোক মাজত ভৰাই দিছে দি চাৰিওফালে গোটেই হেৰি আঁকিছে ডাঙৰ কৰি আঁকি দিছে মই যেনিবা তোমালোকক বুজাবলৈ আঁকিছোঁ কথাটো কেনেকুৱাকৈ আঁকিছে তোমাৰ কিতাপে একেবাৰে কাৰণ ইমান সৰুকৈ আঁকিব নোৱাৰোঁ মই গতিকে বৰ্তনীটো তোমাক ডাঙৰ কৰি দিছোঁ এয়া তাৰমানে একদম বৰ্তনীটো মাজত ভৰাই পেলালে তাৰমানে তোমাৰ কিতাপত কি কৰিছে বৰ্তনীটোক মাজত ভৰাই দিছে এইটো বুজিছা বুলি ধৰিলোঁ সেইকাৰণে এইটোক মই মোহাৰিলোঁ দুবাৰেই আঁকিলোঁ তাৰমানে মই এয়া কি কৰিছে এয়া তাৰমানে একদম এনেকুৱাকৈ আঁকিছে তোমাৰ বলৰেখা এয়া তাৰমানে উত্তৰৰ পৰা ওলাই দক্ষিণত সোমাইছে এয়া তাৰমানে এয়া আঁকিছে এনেকৈ আঁকিছে একদম বৰ্তনীটো ভৰাই দিলে মানে বৰ্তনীটোক মাজত ভৰাই দিছে তেনেকৈ এয়া তাৰমানে এইফালৰ উত্তৰৰ পৰা ওলাই দক্ষিণত সোমাইছে বৰ্তনীটোক মাজত ভৰাই পেলাই বলৰেখা আঁকিছে এতিয়া মন দি চাবা কথাটো এইখিনিতো কিতাপত থকা চিত্ৰটো মই আঁকি দিলোঁ এইটো চলেনয়েড এইটো ধুনীয়া হ'ব লাগিব মোৰ নিচিনা এনেকুৱা হ'লে নহ'ব দেখিবলৈ ধুনীয়া হ'ব লাগিব খালি ভুল হ'ব নালাগিব প্ৰবাহ আমাৰ এইফালৰ পৰা এইফাললৈ গৈছিলে এয়া প্ৰবাহৰ দিশ এইফালৰ পৰা আহি এইফালে আহোঁতে এইফালে এন দিছে এইফালে এছ দিছে ভুল হ'লে নহ'ব যদি প্ৰবাহৰ দিশ উভতি যায় এইটো যদি এই ধৰণৰ হৈ যায় এইফালৰ পৰা আহি যদি এইফালে হয় তাৰমানে এয়া সলনি হৈ যাব লাগিব এয়া সলনি হ'লেহে এইটো প্ৰবাহ আহিব তেতিয়া কিন্তু এইবোৰ চব সলনি হৈ যাব এইবোৰ চব সলনি হ'ব আৰু তেতিয়া কাৰবোৰ চব এইফালে আহিব এইবোৰ চব উভতি যাব এইটো কি হ'ব এন হ'ব তেতিয়া এইটো এছ হ'ব গতিকে প্ৰবাহৰ দিশ চাইহে এন এছ আহিব প্ৰবাহ এইফালৰ পৰা এইফাললৈ গ'লে এইটো এন হ'ব এইটো এছ হ'ব এনেকৈ অহাৰ লগে লগে এইটো এন হৈ যাব এইটো এছ হ'ব একদম কথাটো মন কৰিবা সেইটো এতিয়া মানে ভুল হ'ব নালাগিব কিতাপত তোমাৰ এইফালৰ পৰা এইফালে দিছে গতিকে এইফালে এন লিখিছে এইফালে এছ লিখিছে নিজৰ মতে আঁকিলে নহ'ব বাৰে বাৰে কৈছোঁ এটা কথা হ'ল চলেনয়েড এটাৰ কোনফালে আচলতে উত্তৰ মেৰু বুলি ধৰা হয় কোনফালে দক্ষিণ মেৰু বুলি ধৰা হয় তাতো এটা কথা আছে দেই এতিয়া মন দি চাবা অকণমান এতিয়া মই তোমালোকক কিতাপৰ ছবিটোৰে সৈতে কথাটো বুজাই দিলোঁ গতিকে কিতাপৰ পৰা উভতাকৈ ছবিটো আঁকিবলৈ হ'লে প্ৰবাহো ভালকৈ ঠিক ঠাক হ'ব লাগিব এইটোৱে আঁকা কিতাপৰটোৱে আঁকা ঠিক হ'ব লাগিব কিন্তু বুদ্ধিমানৰ কাম হৈছে বাৰে বাৰে কৈছোঁ কিতাপত যেনেকৈ আছে প্ৰবাহৰ দিশ সেইধৰণে দি অঁকা ভাল হ'ব কিন্তু প্ৰবাহৰ দিশতকৈও তোমাৰ কিতাপেহে কৈছে প্ৰবাহৰ দিশটোৰে আচলতে উত্তৰ আৰু দক্ষিণ মেৰু নুলিয়ায় তোমাৰ কিতাপত মই দেখুৱাবলৈ কাৰণে দিছোঁ গতিকে কৈছোঁ চলেনয়েড এটাৰ এতিয়া কিমানটো বুজিবা মন দি চাবা অকণমান যিখিনি ল'ৰা ছোৱালীয়ে ছায়েন্স পঢ়িম বুলি ভাবিছে সেইখিনি অকণ মন দিবা কথাটোত চলেনয়েড এটাৰ কোনফালে উত্তৰ মূৰ হ'ব কোনফালে দক্ষিণ মেৰু হ'ব সেইটো উলিয়াই পাকটো কোনটো ফালে দিয়া হৈছে পাকটো মানে কথাটো হৈছে কি ধৰি ল'লোঁ এইডালে যেনিবা কোমল লোহাৰ দণ্ডডাল তাত মই দিব লাগে পাক এডালেই ধৰিছোঁ মোৰ এই যিডাল ৱায়াৰ আছে সেইডালেই মই ধৰি ল'লোঁ বৃত্তাকাৰ কুণ্ডলীটো মই বনাব লাগে এই কুণ্ডলীটো বনাওঁতে এই তাঁৰডাল মই এই হাতখনত মেৰিয়াওঁতে কেনেকৈ মেৰিয়ালোঁ এই ধৰণে মেৰিয়ালোঁ এই ধৰণে মানে দেখিছানে এনেকৈ মেৰিয়ালোঁ কোনোবাই আকৌ কেনেকৈ মেৰিয়াব কাৰোবাৰ মন গ'ল মই এইবাৰ প্ৰথমতে ওপৰেদি মেৰিয়াইছোঁ নহয় কাৰোবাৰ মন গ'ল এনেকৈ মেৰিয়ালে এতিয়া এনেকৈ মেৰিয়ালে এনেকৈ দুইটা পাক বেলেগ ধৰণে মাৰিছোঁ কিন্তু এইবাৰ মই এনেকৈ মেৰিয়াইছোঁ প্ৰথমবাৰ কেনেকৈ মেৰিয়াইছোঁ এয়া চোৱা এইবাৰ মই তলেদি আনিছোঁ এইবাৰ মই কেনেকৈ মেৰিয়াইছিলোঁ এয়া
ওপৰেদি এইডাল এয়া হ'ল এইবাৰ মই কেনেকৈ মেৰিয়াইছোঁ এয়া এনেকৈ তলেদি প্ৰথম এয়া তলেদি নিছোঁ এয়া এনেকৈ ওলোটাকৈ মেৰিয়াইছোঁ এনেকৈ মেৰিয়াইছোঁ গতিকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যে কোনটো উত্তৰ আহিব কোনটো দক্ষিণ আহিব কোনটো উত্তৰ মেৰু হ'ব কোনটো দক্ষিণ মেৰু হ'ব গতিকে যদি মই এনেকৈ মেৰিয়াওঁ এইটো দিশত মেৰিয়াওঁ প্ৰবাহ তাৰমানে কি হ'ব বুলি ধৰি ল'লোঁ প্ৰবাহ এইফালেদি এইফালে ঘূৰিব এইফালেদি এইফালে ঘূৰিব এইফালেদি এইফালে ঘূৰিব আৰু যদি মই এনেকৈ মেৰিয়াওঁ প্ৰবাহ কি হ'ব এইফালেদি উঠিব এইফালেদি নামিব এইফালেদি উঠিব এইফালেদি নামিব এইফালেদি উঠিব এইফালেদি নামিব এইধৰণে প্ৰবাহ হ'বনে তাৰমানে প্ৰথমবাৰ মই কি দিলোঁ প্ৰবাহ এইফালৰ পৰা এইফালে গৈছে এইফালৰ পৰা এইফালে গৈছে এইধৰণে এইফালে এনেকৈ গৈছে আৰু পিছৰবাৰ এনেকৈ গৈছে এনেকৈ এতিয়া মন দি চাবা সেইটো কেনেকৈ উলিয়াই তাৰমানে যদি প্ৰবাহ ধৰি ল'লোঁ এইটো দিশত গৈছে এইটো দিশত আহিছে বা কেতিয়াবা কি হ'ব পাৰে এয়া তাৰমানে এইটো হ'ব এয়া আহিছে এয়া গৈছে এতিয়া ধৰি ল'লোঁ মই যদি ইয়াত এছ এটা লিখোঁ ই এয়া তাৰমানে হ'লনে এয়া এইফালৰ পৰা প্ৰবাহ আহি এয়া গ'ল যদি মই এন এটা লিখোঁ ইয়াত এয়া এইটো এন লিখিছোঁ চোৱা তাৰমানে কথাটো হৈছে কি এয়া এন চোৱা এইটোক মই এছ লিখিলোঁ মানে এইটোক মই এছটো এনেকৈ লিখিলোঁ নহয় লিখি দিয়াৰ লগে লগে এছৰ এই আঁচডাল তাৰমানে যিটো এছটো যে লিখিছিলোঁ এই এছটোৰ এয়া এইটো দিশত ঘূৰিছে এনটো যেতিয়া লিখিছিলোঁ এনটো মই এনেকৈ চোৱা এনটো এনেকৈ লিখিছোঁ বুলি ধৰিলোঁ এয়া তাৰমানে প্ৰবাহ যদি এনেকৈ দিছিলোঁ এনেকৈ যেতিয়া মই এই ওপৰেদি এনেকৈ পকাইছিলোঁ তেতিয়া এয়া তাৰমানে এইফালৰ পৰা মই যেতিয়া চাম এই যে পাকটো মাৰিছিলোঁ এই পাকটো যেতিয়া মই মাৰিছিলোঁ এই পাকটো মাৰোঁতে চলেনয়েডৰ মই এইফালৰ পৰা চাওঁতে প্ৰবাহ কোনফালৰ পৰা ঘূৰিছে এইধৰণে মই এইফালৰ পৰা যেতিয়া চাম এই ছাইডৰ পৰা প্ৰবাহ ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰিছে ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰিছে গতিকে বিপৰীত দিশত ঘূৰাৰ লগে লগে এইফালে এন আহিব তাৰমানে সিটোফালে এছ আহিব হ'লনে যদি মই এইডালক এনেকৈ লওঁ এনেকৈ তলৰ ফালৰ পৰা এইধৰণে যেতিয়া মই পকাইছিলোঁ তেতিয়া প্ৰবাহ কি হৈছে এইফালে ঘড়ী কাটাৰ দিশত মই এইফালৰ পৰা যেতিয়া চাম ঘড়ী কাটাৰ দিশত প্ৰবাহ ঘূৰিছে ঘড়ী কাটাৰ দিশত প্ৰবাহ যেতিয়া ঘূৰিব তেতিয়া কি হ'ব ঘড়ী সেই ছাইডৰ পৰা কি হ'ব এইফালৰ পৰা মই তেতিয়া সেইটো কি লিখিম এছ লিখিম সিটো ছাইডে মই এন লিখিম নহয় মানে এন মোৰ হ'ব মানে চলেনয়েডৰ পাককেইটা যিটো ফালে মানে প্ৰবাহ যিটো দিশত চলেনয়েডৰ এই ৰিংটোত ঘূৰিব ৰিংকেইটাত কুণ্ডলীটোত ঘূৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কোনফালে এন হ'ব কোনফালে এছ হ'ব বেটেৰী মানে এই বেটেৰী মূৰটো সাল সলনিটো কৰাৰ লগে লগেহে প্ৰবাহ চিধাই উভতা হ'ব গতিকে প্ৰধান কথাটো মই এইটো বুজাব গৈছোঁ যে এই কুণ্ডলীটোত প্ৰবাহ প্ৰতিটো কুণ্ডলীত কোনটো দিশত ঘূৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি সেইটো ফালৰ পৰা চাওঁতে যদি ঘড়ী কাটাৰ দিশত ঘূৰা দেখা যায় যিফালে পৰা ঘড়ী কাটাৰ দিশত দেখিব সেইফালে এছ হ'ব যিটো ফালে ঘড়ী কাটাৰ বিপৰীত দিশত প্ৰবাহ ঘূৰিব সেইফালে এন হ'ব কথা সেইটো হ'বনে আৰু সেইটো উলিওৱা মানে এইটো নীতিটো এইটো মানে মনত যদি কেনেবাকৈ পাহৰি যোৱা হয় এইটো ধৰণে উলিয়াই মানে এইটো উলিওৱাৰ নিয়ম মানে এন আৰু এছটো উলিওৱাৰ নিয়ম এইটো মানে কাৰণ কেতিয়াবা ঘড়ী কাটাৰ দিশ আছিলে নে বিপৰীত দিশ আছিলে পাহৰি যোৱা হয় সেইকাৰণে মনত ৰাখিবৰ কাৰণে এয়া তাৰমানে এছটোৰে আমাৰ ঘড়ী কাটাৰ দিশ বুজায় এনটোৰে আমাৰ ঘড়ী কাটাৰ বিপৰীত দিশ বুজায় হ'বনে গতিকে এয়া ক'লোঁ চলেনয়েডৰ ওপৰত কথা তাৰপাছতে এইখিনিতে প্ৰশ্নটো আছে এই প্ৰশ্নটো মই কৈ পেলাই আজিলৈ এইটো সামৰোঁ যে প্ৰশ্নাৱলী এই প্ৰশ্নটো তোমালোকৰ অকণমান দুটা প্ৰশ্ন যে এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা ধৰা হওক ঘড়ী কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চুম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা এইটো প্ৰশ্ন একদম আহি থকা এটা প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে কি যে এখন টেবুলৰ সমতলত বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা সমতলত বৃত্তাকাৰ কুণ্ডলী কৈছে আৰু ধৰা হওক ঘড়ী কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে ঘড়ী কাটাৰ দিশত প্ৰবাহ চালিত হৈছে আৰু চুম্বক ক্ষেত্ৰৰ দিশ
কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চুম্বক ক্ষেত্ৰৰ দিশ মানে প্ৰশ্নত কথাটো হৈছে কি এই প্ৰশ্নটো কৈ আজিলৈ এই ভিডিঅ'টো মই এইখিনিতে সামৰিম তোমালোকৰ কিবা নুবুজিলে মোক তোমালোকে ক'বা মানে এইটো হৈছে কি যে এটা বৃত্তাকাৰ কুণ্ডলী এখন সমতলত এইটো বৃত্ত আকৌ দেই এইটো মোৰ এতিয়া বৃত্ত নহ'ল আৰু মই ফ্ৰী হেণ্ড আঁকিলোঁ কাৰণে ঘড়ী কাটাৰ দিশত প্ৰবাহ গৈছে এয়া তাৰমানে এয়া ঘড়ী কাটাৰ দিশত আহি এয়া তাৰমানে ঘড়ী কাটাৰ দিশত প্ৰবাহ চালিত হৈছে তেতিয়া কৈছে কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চুম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰিবলৈ কৈছে গতিকে ভিতৰত আৰু বাহিৰত এইফালে ভিতৰত এইফালে বাহিৰত গতিকে প্ৰতিটো বিন্দুত তাৰমানে এয়া ধৰি ল'লোঁ এইবোৰ বিন্দু এয়া বৃত্ত নহয় এয়া ইয়াত কি হ'ব এয়া তাৰমানে আমি যেতিয়া প্ৰবাহ এনেকৈ ধৰিম নহয় এইটো এনেকৈ ধৰিম নহয় প্ৰবাহৰ দিশত আকৌ এইখিনি টাইমটো এনেকৈ ধৰিব লাগিব সোঁহাতৰ বুঢ়া আঙুলি নীতিৰে উলিয়াবলৈ কৈছে গতিকে এয়া তাৰমানে এই ধৰণৰ হ'ব মানে প্ৰতিটো বিন্দুত এয়া হ'ব তাৰমানে এয়া হ'ব হ'লনে গতিকে ভিতৰত কি হ'ব তুমি উত্তৰটো লিখোঁতে একদম আহি থকা তাৰমানে ভিতৰত কি হ'ব আৰু বাহিৰত কি হ'ব লিখি থৈ আহিলে হ'ল দৰকাৰ হ'লে চিত্ৰটো এই ধৰণে মই অঁকাৰ নিচিনা আঁকি দিবা আৰু যেতিয়া পৰীক্ষাত প্ৰশ্ন আহিব তাৰপিছত ভিতৰত কি হ'ব বাহিৰত কি হ'ব লিখি থৈ আহিলে হ'ল ভিতৰত কি হ'ব লিখোঁতে লিখিবা যে টেবুলৰ দিশত কমা এটা দি লিখিবা যে টেবুলৰ গাৰ ফাললৈ হ'ব তাৰমানে এখন টেবুলৰ ওপৰত আছে আকৌ দেই এইটো টেবুলখনৰ ওপৰত আছে কুণ্ডলীটো তাৰমানে এখন টেবুল বুলি ধৰিলোঁ কুণ্ডলীটো টেবুলৰ ওপৰত আছে গতিকে প্ৰবাহ এই গোটেই কুণ্ডলীটো টেবুলখনৰ ওপৰত আছে গতিকে কি হ'ব ভিতৰত কি হ'ব টেবুলৰ দিশলৈ যাব প্ৰবাহ টেবুলৰ দিশলৈ যাব মানে টেবুলৰ গাৰ ফাললৈ যাব এই এনেকুৱাকৈ যাব মানে কুণ্ডলীটো ইয়াত আছে বুলি ধৰিছোঁ নে এনেকুৱাকৈ যাব আৰু বাহিৰত কি হ'ব তেতিয়াহ'লে টেবুলৰ পৰা ওপৰলৈ যাব টেবুলৰ পৰা ওপৰলৈ এয়া এইটো বাহিৰত টেবুলৰ পৰা ওপৰলৈ ভিতৰত টেবুলৰ দিশলৈ যাব মানে সেইবুলি লিখিলেই হ'ব ইয়াত কি ক'লোঁ ভিতৰত কি হ'ব টেবুলৰ দিশলৈ যাব টেবুলৰ গাৰ ফাললৈ যাব বাহিৰত কি হ'ব টেবুলৰ পৰা ওপৰলৈ উঠিব টেবুলখনৰ পৰা ওপৰলৈ এই ধৰণে হ'ব মানে হ'লনে তাৰপাছত 2 নম্বৰ প্ৰশ্নটো কি দিছে যে এটা প্ৰদত্ত অঞ্চলত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম এটা অঞ্চলত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা এইটো 1 নম্বৰ প্ৰশ্ন ক'লোঁ 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে সুষম চুম্বক ক্ষেত্ৰ এখন আঁকিব কৈছে সুষম চুম্বক ক্ষেত্ৰ চলেনয়ডৰ ভিতৰত হয় আৰু সদায় বলৰেখাবোৰ ইডাল সিডালৰ লগত কি হয় সমান্তৰাল হয় লিখি থৈ আহিলে হ'ল চিত্ৰ অংকন মানে সমান্তৰাল সৰলৰেখা আঁকি থৈ আহিলে হৈ গ'ল সমান্তৰাল সৰলৰেখা আঁকিলে হ'ল এইফালৰ পৰা এইটো হেৰি হ'ব তেতিয়া কি হ'ব এইটো চলেনয়ডৰ ভিতৰত বা দণ্ডচুম্বকৰ ভিতৰত হয় নহয় এয়া তাৰমানে সুষম চুম্বক ক্ষেত্ৰ চলেনয়ডৰ ভিতৰত হ'ব পাৰে দণ্ডচুম্বকৰ ভিতৰত হয় সুষম চুম্বক ক্ষেত্ৰৰ দিশত বলৰেখাবিলাক কেনেকুৱা হয় এডাল আনডালৰ সমান্তৰাল হয় গতিকে এইখিনি আজিলৈ তাৰমানে তোমালোকৰ 229 পেজলৈকে মই আজিলৈ সামৰিলোঁ ইয়াৰ পিছত আমি পঢ়িম যে চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল একদম দৰকাৰী কথা তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হয় আৰু এটা প্ৰশ্ন থাকি গৈছে যে শুদ্ধ উত্তৰ বাছি উলিওৱা প্ৰবাহযুক্ত দীঘল চলেনয়ড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ মানে পেজ নম্বৰ 230 যিটো প্ৰশ্ন 3 নম্বৰ শুদ্ধ উত্তৰ বাছি উলিওৱা প্ৰবাহযুক্ত দীঘল চলেনয়ড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ চলেনয়ড এটাৰ ভিতৰত মানে চুম্বক ক্ষেত্ৰখন কেনেকুৱা হ'ব যে 0 প্ৰথম অপশ্যন দিছে ইয়াৰ প্ৰান্তৰ ফালে কমি যায় ইয়াৰ প্ৰান্তৰ ফালে কমান নাই বাঢ়ি যায় সকলো বিন্দুতে একে থাকে লাষ্টৰটো সকলো কাৰণ সুষম চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় গতিকে সকলো বিন্দুতে কি থাকিব একে থাকিব লাষ্টৰ অপশ্যনটো ডি যে সকলো বিন্দুতে মানে চলেনয়ডৰ ভিতৰত চুম্বক ক্ষেত্ৰখন কেনেকুৱা হয় সুষম চুম্বক ক্ষেত্ৰ হয় অৰ্থাৎ সকলো বিন্দুতে একে হয় গতিকে এইখিনিকে কৈ আজিৰ এই ভিডিঅ'টো মই তোমালোকৰ এইখিনিতে সামৰিছোঁ পঢ়িলোঁ কি আজি আমি অকল চলেনয়ডে পঢ়িলোঁ চলেনয়ড কি আৰু চলেনয়ডত সৃষ্টি হোৱা চুম্বক বলৰেখাৰ চিত্ৰ আঁকিব লাগে আৰু সেইটো আঁকোতে কিতাপত যেনেকৈ আছে প্ৰবাহ কোনফালৰ পৰা কোনফাললৈ গৈছে উত্তৰ আৰু দক্ষিণ মেৰু ভুল হ'লে নহ'ব প্ৰবাহ তোমাৰ এইফালৰ পৰা এইফালে এনেকৈ দেখুৱাইছিলে তেতিয়া উত্তৰ মেৰু এইফালে আছিলে দক্ষিণ মেৰু এইফালে আছে চিত্ৰটো অকণমান মন দি ভালকৈ চাবা য'তে ত'তে উত্তৰ মেৰু দক্ষিণ মেৰু আঁকিলে নহ'ব কাঁড়বোৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ যাব উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰু গতিকে এইফাললৈ কাঁড়ডাল এইফাললৈ থাকে
গতিকে সেইখিনি ভুল হ'লে নহ'ব একদম আহি থকা এটা প্ৰশ্ন সলেনয়েডকে আৰু সলেনয়েড মানে 3 দি দিয়ে 1+2 3 মাৰ্কছ আহে তাতকৈ বেছি নাই আৰু কিতাপৰ এই 3টা প্ৰশ্নৰ মাজৰ কোনোবা এটা নহয় কোনোবা এটা আহে গতিকে এইখিনিয়ে ক'লোঁ আৰু কোমল লুৰ পৰা কেনেকৈ চুম্বক সাজি উলিওৱা হয় সেইটো এটা প্ৰশ্ন গতিকে এইকেইটাই প্ৰশ্ন এইখিনিতে এই 4টাই প্ৰশ্ন 4টা নে 5টা প্ৰশ্ন আৰু এইকেইটা তোমালোকে কিতাপ বহীখনত জুকিয়াই থবা তেতিয়া পঢ়াবোৰ সহজ হৈ আহিব তাতকৈ বেছি আৰু এইখিনি পা নাহে গতিকে আজিলৈ এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ